আমাৰ এটা সপোনৰ প্ৰকল্প দিঠক হ'বলৈ আৰু মাত্ৰ কেইটামান দিন বাকী পবিত্ৰ মাৰ্ঘেৰিটাৰ নিবেদন সীমান্ত শেখৰ আৰু সুবাসনাৰ কণ্ঠেৰে এটি নতুন আধুনিক গীতৰ কেছেট অপ্সৰা এখন অপূৰ্ব ভিডিঅ' ছবিৰ সৈতে অপ্সৰা অপ্সৰা জোনবাইৰ পিছত এখন অপূৰ্ব ভিডিঅ' ছবি আৰু এমুঠি অনুপম গীত অপ্সৰা অপ্সৰা নিৰিবিলি সন্ধিয়াৰে তৰা নাচে নয়ন জিলিমিলি জোনা কৰে জোনে হাঁহে দুগান খেলি মেলি ভাৱনাৰে দিন জোৰা ঐ ভাগৰ আকৰুৱা যৌৱনৰে আপদীয়া মৰম জোনালী টোপনি যায় পঢ়াৰে ঐ টেবুল খোৱাদেউ বস্তুখিনি লওক ছোৱালীজনীক ক'ব তাই বিচৰা পাউডাৰটো নাই দে তোৰ পইচাকেইটাহে দিব পৰা নাই অ' পেঞ্চনটো ফালে একেলগে দিম বুজিছ হ'ব সত্য ন দেখোন কিবা ল'লে এয়াহে বস্তু দুটামান ল'লোঁ কামলৈ ওলালা নেকি হয় বুজিছা কামত ব্যস্ত থকাটোৱেই ভাল এতিয়া ৰিটায়াৰ হৈ ঘৰত বহি থাকিবলৈ বৰ টান পাইছোঁ বুজিছা দাদা আপোনাৰ পেঞ্চনৰ কামটো হ'ল জানো সেইটো কথা নুলিয়াবা আজি 3 বছৰে পেঞ্চনৰ কাৰণে হেড অফিচলৈ অহা যোৱা কৰি থকাহে হৈছে যাওঁ ছোৱালীজনী ঘৰত অকলে আছে কেতিয়াবা আহিবাচোন যাম বাৰু দিয়ক ৰাজেনো মানুহটোৰ মহা লেঠা হ'লো নিজৰ চাকৰি কালত তোৰ কাৰো পৰা 1 পইচা নাখালে মই ছাপ্লাই দিয়াৰ কাম কৰিছিলোঁ নহয় মই যোৱাৰ আগতেই দাদাই বিল বনাই থৈ দিয়ে বুজিছ তাতে নাটক লিখা মানুহটো এতিয়া কাক ঘোষ দিব কচোন মানুহতে জীৱনত একোৱেই নাপালেও পোৱাৰ ভিতৰত নাটক লিখি শৰাই গামোচা এসোপা পালে কওকচোন কি দিম অ' দেউতা কিনো কৰ শৰাইবোৰ এখন এখনকৈ শেষেই হ'ল এইকেইখন থাকক দে কেতিয়াবা আলহী দুলহী আহিলে পাণ মছলা দিবলৈকে লাগে নহয় আলহী এইখন ঘৰলৈ কোন আলহী আহিব ঘৰৰ মানুহকেইটাই ঘৰত নাই আহিব তই চাই থাক এদিন সকলো ঘূৰি আহিব মা বাইদেউ দাদা চব থাকক তেতিয়াহ'লে শৰাই দুখন বেছি এপাক পেঞ্চন অফিচলৈ যাম বুলি ভাবিছিলোঁ এতিয়া বাৰীৰ গছ এডালকে হিৰণ্যক মাতি আনি কথাব লাগিব তাকে খবৰ এটা দিওঁগৈ গইলা খুৰা মোক দিয়া দেখুৱাই খুৰা দেউ দেখুৱাই দিয়ক সি শিক্ষণে দিও মই গছক গিৰাই জোনালী জোনালী মা দেখাই দিব নোৱাৰ বিয়া কৰাই লৈ যাম বাপেকে গম পোৱা নাই আহিলা উৰুলি পুঙাটো এতিয়া ভাওনাৰ বচন শুনিবাহে আৰু লংকা দহন কৰি আছো হিৰণ্য দা আজি তোৰ কথা ভাবিহে আছিলো আৰু তই আহি হাজি তই বাৰু এই অধমৰ কথা কিয় মনত পেলালি কচোন হাই ঐ বুকুখন একেবাৰে জ্বলি গ'ল ফায়াৰ ব্ৰিগেড পিছত মাতিম আগতে দৰখাস্ত এখন লিখি দিবি দৰখাস্ত তাতকে যদি তই মোক এখন প্ৰেম পত্ৰকে লিখিবলৈ কলিহেঁতেন হেৰৌ সেইটো কোন হিৰণ্য নে কি খতম ৰ'ব খুৰা দেউ গৈ আছো জুই জ্বলাতেই থাকিল মাতিলেই নহয় কাইলৈ
কাইলৈ দেউতা ওলাই যোৱাৰ পাছত মই মানে ঘৰত অকলে থাকিম তই মোক পঞ্চায়ত অফিচলৈ লৈ যাবি এইটো কথানো তই মোক সুধিব লাগেনে যি বাজ্ঞা প্ৰিয়ে তই ইয়াতে থাক মই আহোঁগৈ দেই ৰ'ব খুৰাদেউ গৈ আছো ৰাধা লাগি যা হে প্ৰভু বাৰীখনৰ গোটেই বাঁহ চাহবোৰ কাটিটো তহিলং কৰিলেই এতিয়া এই লিচুজোপানো কিয় কাটে থাকক দিয়কচোন কিয় মই মৰিলে খৰি দিবলৈ লাগে হা হেৰা তইতো মোক খৰি দিব লাগিব সেইটো কাম তই নকৰিলে এইখন ঘৰত কৰা মানুহ নাই নাটকৰ ডাইলগ মাতিছে পিছে খুৰীদেউ সেইদিনাখন জীয়েক জোঁৱায়েকৰ লগত বিয়া এখনত পালো নহয় বাহ জোঁৱাই বৰ ধুনীয়া গাড়ী এখন ল'লে এই লগ দে সেই মানুহজনীয়ে আগতে মোক সদায়ে কৈ আছিল বোলে গাড়ী এখন লাগে এতিয়া জীয়েক জোঁৱায়েকৰ ঘৰত খাইছে শুইছে আৰামত থাকিছে সুখী জীৱন তাকক দে এই মাইকী মানুহে হোমৰ গুৰি বহি এনেই শপতবোৰ খাই দেই ইফালে পুতেকে দেশৰ কামত লাগি এপাকো নহা হ'ল চাৰেণ্ডাৰ কৰি না পাত্তা কিন্তু এই সত্যপ্ৰসাদে চাৰেণ্ডাৰ নকৰে মই পেঞ্চন পাবই লাগিব কাক কোনটো কেৰাণীয়ে কামটো কৰি নিদিয়ে মোক দেখুৱাই দিবচোন ঘাপ মাৰি দি তাৰ পাছত মোৰ ঘৰ বাৰী বিক্ৰী কৰিব লাগিব তাতকে মই তোক বেলেগ এটা দায়িত্বই দিওঁ ছোৱালীজনী ঘৰত অকলে আছে তই অকণমান চকু কাণ দিবি কি হলো নাই মানে খুৰাদেউ বৰ গহীন কাম এটা দিলে নহয় হ'ব কাইলৈ আমি দুটা পঞ্চায়ত অফিচলৈ যাম তেতিয়াহ'লে খুৰাদেউ গিৰাই দিওঁ নে কি কয় হেৰ' ইয়াত 14টা বানান ভুল সম্পাদক সবিনয় বিনীত বিশ্বাসী চবতে দেখোন গণ্ডগোল এইখন তই কি দৰখাস্ত লিখি আনিলেও হিৰণ্য ইফালে তাঁতশাল সূতা বিচাৰি অফিচত হুলস্থুল এইবাৰ বিহুত গাঁৱত থাকিব নোৱাৰিম যেনেই পাইছোঁ ৰহ বানানহে ভুল কথাখিনি তই বুজি পাইছনে নাই কোনে লিখিছে সেইটো চা ইয়াত দেখোন জোনালীৰ নাম তাইৰ লগত আহিছে নেকি তই সঁচাকৈ একো দিব নোৱাৰিবি নেকি প্ৰবীণ দা মানে দেৰিকৈহে জানিলো মইনা শেৱালিহঁতে গামোচা টঙালি বৈ উলিয়ালে আমিহে তই দিয়া সূতা নাপালো ৰহ তোৰ যদি চৰকাৰী বস্তু দিয়াত কিবা আপত্তি আছে কৈ দে ময়ে দিম তোক বল ৰচোন তোৰ দৰে শিপিনী এজনীক যদি মই সূতাই দিব নোৱাৰো ৰিজাইন দিব শুন অহা বুধবাৰে তাঁতশালৰ লগতে সূতাৰ প্ৰথম এই পাব বুজিলি বচোন বহ আমি একেলগে চাহ খাম দেই ইয়াক পঠাই দিম নাই 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 সময় নাই তোক এই কাগজখন দিলো বুধবাৰে কি দিয় দি থাকিবি তবে চল নহয় যাওঁ নেকি মোৰো মানে অফিচত মনটো বহা নাই নহয় মানে কামো বিশেষ বৰ বেছি নাই সেই ইয়াত নাখালে বাহিৰতে খাম বাহিৰত বৰ ধুনীয়া হোটেল এখন আছে ন ইহঁত গ'লে নেকি ঐ সি মোৰ দৰখাস্তত ভুল ধৰে দিবলগীয়া বস্তুৱেই নাই মিছা মিছি লিখা মেলাৰ কষ্ট হ'ব এইটো কষ্ট ঐ জোনালী তোৰ তাত কষ্ট হ'ব তই ইয়ালৈ আহ এনেকুৱা কষ্ট কৰি মই ভাল পাওঁ জোনালী উঠ একদম নতুন চিকিয়া কৰি থৈছো বুজিছ দেখিছ সেইখন পুৰণা চাইকেলত উঠি কি পাবি ৰেলী চাইকেল বুজিছ নতুনকে লৈছো উঠ ঐ লৈ গ'ল দেখোন ঐ জোনালী জোনালী মই আহি আছো নহয় লাহে লাহে যা ৰাস্তা বেয়া পৰিবি দেখিছ হিৰণ্য আস্তে আস্তে একেলগে যাওঁ মনে থাকচোন পৰিবি ভালকে ধৰি ল ইয়াক কিবা এটা কৰিব পৰা নাই ঐ চা তোৰ চকাত কিন্তু পাম একেবাৰে নাই ফুটিব এতিয়া ফুটিব কি ফুটিব পিতাই ভয় লাগে দেই হিৰণ্য দা ৰখা 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 ফুটিব কি ফুটিব মই আহোঁতে পম দি আনিছিলো নহয় সেয়া মই তোক কোৱা নাছিলো মূৰখনৰ ৰুট বুলি মূৰখন নতুন এইবিলাক প্ৰব্লেম নাই ইছ এডালে আহিব সময়ত যিহে পূজাৰ হাফ বেলুনত দিয়া দি পাম দি আনিছে ফুটিব ন কথা ঠিকেইটো আছে তাই উঠাৰ কাৰণেহে চকাটো অকণমান চেপেটা হৈছিল হ'ব পাৰে একো নহয় তই আহি থাক তাত যোৱা ইয়াত যোৱা একে কথা ন
ব'ল আমি গৈ থাকো তই আহি থাক দে ভালকে ধৰি ল আকৌ নহ'লে পৰিবি নহয় কৰ্ণৰ ৰথৰ চকা জোঁটৰ সময়ত মাটিত সোমোৱাৰ দৰে তোৰো চকাতে দিন গজাল সোমাব তই চাই থাক প্ৰবীণ আইঅ বৰ বেয়া ৰাস্তা ইয় ইমান ঠেকেচনি হয় কঁকাল বিষাই যায় ঐ প্ৰবীণ দা প্ৰবীণ দা কি হ'ল তোৰ মাত বোল নোহোৱা হ'ল যে নহয় মানে হেৰিও ধুনীয়া সপোন এটা চলাই আছিলো কি নহয় মানে দেখি আছিলো চাইকেলত উঠি দিন দুপৰতে থিয় থিয় তই কেনেকৈ সপোন দেখিছ ঐ কিছুমান সপোন কিন্তু থিয় থিয়ও দেখিব পাৰি ময়ো দেখো নহয় কেতিয়াবা ঐ কি কৰ কাজিৰা না আজিয়ে প্ৰথম শুনিলো তহঁতে এইবোৰ কি সপোন দেখিছ হা জানো ও মৰমে কলি যাও খাই ও তেনেকৈ বেকাকৈ নাচাবা চকুলৈ পৰিল কলা পৰি যায় পানী তপতা হলা হাই মোৰ নিজৰা ভাপতে সিজালা ফুচুলাই ফুচুলাই কিমান দিন ৰাখিবা হাই মোৰ নিজৰা আজি অত দিনে খেপিয়াই মাছে বিচাৰিলো হাই মোৰ নিজৰা হাততে লাগিলে মৰম লগাই লগাই
কোনদিনা মাতিবা হাই মোৰ নিজৰা আই ঐ হেৰা প্ৰাণনাথ হেৰা প্ৰাণনাথ খেতিয়া খেতিয়া মাছে বিচাৰিলো হাই মোৰ নিজৰা আই ঐ হাততে লাগিলে দাদা সত্যদা আৰে চৌধুৰী অঁ অফিচলৈ আহিলে 7টা বছৰ আছে আহি আছো আৰু আপুনি আমাৰ অফিচৰ পৰা ৰিটায়াৰ হৈ যোৱাৰ পাছত কাম কৰিবলৈ মনেই নোযোৱা হ'ল পিছে আহিছে ক'লৈ হেড অফিচলৈ আহিছোঁ পেঞ্চনৰ কামটো কিমান আগবাঢ়িছে চাই যাওঁ কিয় আপোনাৰ পেঞ্চনৰ কামটো হোৱাই নাই নেকি কামটো কাৰ টেবুলত আছে ফণীন্দ্ৰ নে কি সেইজন কিমান কৈছোঁ বোলো ছোৱালীজনীৰ বিয়াৰ কথা আছে হ'ব পিছে তাই দৰা পাইছে নেকি দাদা আলেঙে আলেঙে চাই আছোঁ পিছে ছোৱালীৰ কপাল বুলি কথা এটা আছে নহয় হ'ব সকলো ঠিক হৈ যাব আহক একাপ চাহ খাওঁ অঁ হেড অফিচৰ ফণিকাৰণী এতিয়াই অফিচলৈ আহিবৰ সময় হোৱা নাই আহক হে মা হে লক্ষী মা আমাৰ অফিচৰ চাকৰিয়ালবিলাক যেন ৰিটায়াৰ্ড হৈ পেলাই সেই পেঞ্চনৰ কাগজখন বিচাৰি মোৰ ওচৰলৈকে আহে মা তুমি এখন মোক কি দিলা আগোখানি বজাৰৰ লিষ্ট সেইখিনি নেপালে গধূলিলৈ ভাত খাবলৈ নেপায় মই লক্ষী গোসানীক পইচা বিচাৰিলো আৰু তুমি মোক দিলা বজাৰৰ লিষ্ট মোক চলাবলৈ নালাগে খৰি তোলে চক দোকানলৈ মানে সেই অফিচলৈ যাব কেতিয়া ইছ ৰাম হেৰা দেৰিয়ে হ'ল দেখিছা হেৰা মই সেই মাৰ্চৰ মাহটো গৈ পেলাই টাউনৰ ঘৰতে থাকিমগে নেকি ন কি অকলে থাকিবলৈ দিব লাগে হে দেখিছো নহয় অফিচৰ মানুহবোৰে সেই বিয়া নিদিয়া ধুনীয়া জীয়েকবোৰক লৈ আহে লিলি মাই খবৰদাৰ অ বাপৰে সকলো গৰম মানে সেই মই গৰম ভাত দিয়া কথা কৈছিলো অ গোসানী দিয়াগেচোন নোৱাৰো মাৰ্চৰ মাহটো অকলে থাকিম বুলি কৈছিলে নহয় এতিয়াৰ পৰা অভ্যাস কৰ নিজে বাৰী খাওকগে কি হেৰা কলিমন প্ৰভু মোৰ কামটো বাৰু আজি হ'বনে তুমিতো মোৰ কথাটো জানাই জানো নহয় আপোনাৰ ছোৱালীৰ বিয়াৰ কথা আছে আপোনাৰ ফাইলটো গৈ আছে কিন্তু ফণীন্দ্ৰ নাহিলেতো ৰৈ যাব তেওঁ বা কেতিয়া আহিব চে অফিচ দেখোন ছুটি হ'ব এতিয়া 12টা বাজিছেহে আহিব ৰ'ব মই চাহ একাপ খাই আহোঁ ইছ ৰাম দাদা আপুনি বাহিৰতে বহি আছে তেৰি ঐ কলিমন তই এইটো ৰেল ষ্টেচন বুলি ভাবিছ নে কিয়া দাদাক যে এনেকে বাৰান্দাত বহুৱাই থৈ দিছ হেৰৌ এইসকল আমাৰ পেঞ্চনাৰ মানুহ পূজাৰ যোগ্য সদায় কওঁ ভিতৰত বহুৱাবলৈ অ দাদা কোনোমতে আহি পাইছোহি আৰু বুজিছে বলক ভিতৰত বহোগে আহক
দাদা বহক 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 নক'ব আৰু বুজিছে ঘৰতে গৰম ভাতকেইটা খাই নাহিলে আকৌ আপোনাৰ গেষ্ট্ৰিকৰ উগাৰ আহে কি কৰিব আৰু এই অফিচত বহি বহি কাম কৰোঁতে কৰোঁতে দেহা বেয়া হৈ গ'ল হেৰি আপোনাৰ কামটো হৈ থাকিব লাগে ৰ'বচোন মই চাওঁ কৰি দিয়া আৰু হয়। তোমাকতো মই কৈছোৱেই ছোৱালীজনীৰ বয়স ৰৈ নাথাকে জানো নহয় দাদা আপোনাৰ ডাঙৰজনী ছোৱালী পলাই গৈছিল নহয় মানে আপোনাৰ জোঁৱাই আকৌ সেই মোৰ টাউনৰ মাটিৰ কাষতে মাতি লৈছে মই লগ পায়ে থাকোঁ লওঁ এতিয়া সৰুজনী সোনকালে বিয়া দিবলৈকে কামটো সোনকালে হ'ব লাগে বিয়া দিম বুলি 4টা বহাগ পাৰ হৈ গ'ল পুলিয়ে মাতিলে যদিও নুশুনিব মোৰো 4টা মানে দাদা এয়া চাওকচোন এই 4টামান চহী কাম বাকী আছে কালি আকৌ চাহাবে আপোনাৰ আন লিভৰ কাগজখন লাগিব বুলি লিখি দিলে নহয় দাদা আপুনি এটা কাম কৰক এই কাগজ দুখন মোক আনি দিয়ক তাৰপিছত আপুনি এনেকে কষ্ট কৰি ইয়ালৈ আহি থাকিব নালাগে মই নিজে আপোনাৰ ঘৰত কাগজ দি থৈ আহিমগে দাদা চৌধুৰীক মই আজি লগ পাইছিলো মই তেওঁক কথাটো কৈ যাম বাৰু কাগজ দুখনহে হ'ব মই আহোঁ ভাল দাদা যাওক কলিমন চাহ একাপ খোৱা ভাতৰ ঘুমটিটো ভাঙি লওঁ বুজিছ ৰাজেন সিদিনাখন সি চাইকেলত পাম নাই বুলি কৈ তাইক উঠাই ল'লে দৰখাস্তত ভুল ধৰে মিত্ৰ হৈ শত্ৰুক কৰে যি কাৰ্য তাৰ গতি মই কি কৰোঁ ধাৰ্য কচোন সি বন্ধুৰ নামত কলংক তাতকে তই এটা কাম কৰ তাৰ চাইকেলৰ চকাত ডাইৰেক্ট গজাল এটা ভৰাই পামচাৰ কৰি দে মোক ঠগিব বুলি মই লাইফত ভবা নাছিলো মোক কিয় ঠগিলে নেপায় নেকান্দিবি যুঁজত আৰু প্ৰেমত এইবোৰ হয়েই খুৰাটোৱে তাইক চাই থাকিবলৈ কাক দায়িত্ব দিছে মোক তই হ'বলগীয়া শহুৰক কৈ দে যে গাভৰু ছোৱালী এনেকৈ পহৰা দি থকাতকৈ বিহুত তাইক মোলৈ ধেত তেৰিকা তোলৈ বিয়া দি দিয়ক তই গৈ লাগিলে মাকক ডাইৰেক্ট লগ ধৰ ঠিক কৈছ তই বল তই আজি মোৰ কাৰণে দোকান বন্ধ কৰি দিছ বহুত ডাঙৰ কথা বুজিছ আচলতে তই মোৰ আচল বন্ধু বুজিছ গুৰুক্ষেত্ৰ সাৰথি মই আজিয়ে যাম মই এতিয়া যাওঁ দে চাবি নহয় চাইকেল চলাই যাব নালাগে পৰি পেলাই কেনেবাকে হাতে ভৰি দুখ পাবি খোজকাঢ়িহে যা পাৰিম কুৰুক্ষেত্ৰত কোন কোন বাগৰি পৰে চাই থাকক কুৰুক্ষেত্ৰ ঘৰ আছে ঘৰ পাবগৈ কুৰুক্ষেত্ৰত কাৰ চকাত পাম নাথাকে চাই লম চাই লম কুৰুক্ষেত্ৰ চাই লম মই পেলাই দিম ৰথৰ পৰা কুৰুক্ষেত্ৰত চাই লম কুৰুক্ষেত্ৰত বিহুলে দেখোন দিনেই নাই তই কেতিয়া গামোচা বৈ উলিয়াবি হা সিদিনা প্ৰবীণ দাই সূতাকেইডাল দিলে বুলিহে গামোচাকেইখন লগাইছো বুজিলো এইবাৰ চৰাই উৰি যাব বিহু এইবাৰ কাৰ ঘৰত খুৱাই ঠিক নাই লাজ নাইকিয়া নীলাজী কৰবাৰ নিজে বেয়া বেয়া সপোনবোৰ দেখি অৰ্থ ভাঙিব নোৱাৰি মোৰ ওচৰ পাওহি এতিয়া তাইহে সকলো বুজি পালে বিহুত গামোচা নহলে হয় নেকি তাতে সিদিনা সূতা দিওঁতে প্ৰবীণ দাই কৈ পঠিয়াইছে গামোচা এখন লাগিবই জোনালী ঠিকেই কৈছ নাম লওঁতে আহিলেই দেখোন গামোচা নিবলে কেনেকুৱা দেখিছ আজি ললো ছেকেণ্ড হেণ্ড বল নহ'লে এপাক ঘূৰি আহো ৰাজ্যৰ চকুত যেতিয়াই হেৰি কৰিলে বুলি ভাবিছ এনেও সময় নাই তাঁতত লাগি আছিলো চা দেই তোক বুলিহে খুটা দিলো ধুনীয়া ফুলৰ গামোচা এখন দিবি কিন্তু ফুলবোৰ দেখোন পাহৰিয়ে পেলালো কেনেকৈ দিও ভাবিয়ে পোৱা নাই সৰুতে মায়ে হাতত ধৰি শিকাইছিল সাধাৰণ কথা এটাতে লাগি মানুহজনী ওলাই গ'ল যি গ'লেই ইমান লগ পাবলৈ মন যায় পিছে দেউতাই মনতে বেজাৰ পাব বুলিয়ে ৰৈ যাওঁ দুখ নকৰিবি গামোচাৰ ফুল কেনেকৈ দিব লাগে মই তোক শিকাই দিওঁ তই সঁচাকৈ
ফুল দিব জানো প্ৰবীণ দা দেখিছা মই তাইক কথাটো কম বুলি ভাবোতে এইটো ক'ৰ পৰা আহিল আৰু মই চাইকেলত গজাল সোমোৱাম বুলি শপত খাওঁতে এই যে মটৰ চাইকেলে লৈ আহিল এইফালে জোনাক নিশা চোতাললৈ ওলাই আহি আকাশলৈ চাবি আকাশলৈ আকাশত ফুল থাকে নেকি ওপৰলৈ চালে দেখিবি আকাশৰ এচুকত জোনবাই ওলাইছে জোনবাই লগত সৰু সৰু হিচাপ নোহোৱা তৰা অত সেইবোৰ থোপা থোপে ৰৈ ফুলৰ দৰে জিলিকি থাকিব তেতিয়া তই জোনবাই তাৰে এটা ফুল বিচাৰিবি তৰা ফুল দেখিবি জোনবাই নিজে আহিতো ধুনীয়া ফুল এটা দি থৈ যাব শুনিছানে নাই শুনা জানানে না জানা সেই কথা সকলোৱে জনা তুমি মোৰে হোৱা তোমাক ভালে পোৱা সেই ভাষা চকুৰে বুজোৱা যাকে যাকে সপোন ৰাতি আহে দেখোন মই তোমাক ভাবো কবিতা লিখো মনৰে মাজতে তোমাক লৈ ৰচা সেই সপোন হ'বনে কি মিছা দেখিছানে নাই দেখা চোৱানে নোচোৱা সেই দাপোন হিয়াতে সজোৱা সপোন তুলিকাৰে মনে আঁকি লোৱা সেই ছবি মৰমে আৱৰা দিনে দিনে দেখোন লাগে নতুন নতুন ময়ো জলো পৰো মৰমতে মৰো বুকুৰে মাজতে জাপি কুচি থোৱা মোৰ সপোন হ'বগৈ নে সঁচা যৌৱনৰ বাটতে তুমি বান্ধোলা না এই মৰম তুমি শিকালা হেঁপাহৰ ফুলনি ফুলে মেলে পাহি ঘুমুৰা হৈ কেতিয়া আহিবা দেহে মনে মথুন তোমাৰ হাঁহিৰ নাচোন ময়ো ভাবো সপোনত ধৰো বুকুতে বলে মোৰ
আজিৰ পৰা মোৰ সকলো সা সম্পত্তি তোমাৰ হাতত দিলোঁ প্ৰবীণ। মোৰ ছোৱালীও তোমাৰ, মাটি বাৰীও তোমাৰ। মই তীৰ্থ ভ্ৰমণলৈ যাম, তোমালোক কুশলে থাকা। নিদিব। এইটো সপোনহে আছিল। বৰ ভয় খালো দেই। কোন এই ৰাতিখন কোন আহিল? ঐ দুৱাৰ খোল, মই ভাস্কৰ। তই ইমান দিনৰ পিছত ঘৰলৈ বুলি আহিছনে? সেইবোৰ সুধি নাথাকিবি, মই কথা এটা শুনিহে আহিছোঁ। আমাৰ বুঢ়াই বোলে ঘৰৰ মাটি বাৰী সৰুজনীক দি তীৰ্থ ভ্ৰমণলৈ ওলাইছে, কথাটো হয়নে? তই ঠিক শুনিছ। মই এই মাত্ৰ সপোনতো তাকেই দেখিছোঁ। তোৰ সপোনৰ অৰ্থ ভাঙিবলৈ মই ইয়ালৈ অহা নাই। তই আমাৰ বুঢ়াক কৈ দিবি মই এতিয়াও ফাইনেলি ঘৰৰ পৰা বাহিৰ হৈ যোৱা নাই। সেইবোৰ কাকো দাম দিব নোৱাৰে। তাই বিয়া হৈ কাৰ লগত যাই গৈ থাকক, কিন্তু মাটি বাৰী মোৰ। ভাস্কৰ, গাঁৱৰে কোনোবা এজনে বিয়া কৰালে কথাটো বেলেগ ন? মানে কথামান দিব পাৰি আৰু। মই মানে কথাটো এনেই ভাবিছোঁ আৰু। খালি তই ক'ত থাক মোক কৈ যাবি। প্ৰবীণ, এইবাৰ মোৰ শপত পূৰ্ণ হ'ব। তাইক বাইকত উঠাম। এইবাৰ চকাত গজল সোমোৱাৰ লগতে তোৰো মালিচৰ ব্যৱস্থা কৰি আছো। তই কিন্তু কিছু বেৰেক মাৰ দে প্ৰবীণ দা, খুন্দা খাই গৈছো। ভালকৈ ধৰি লবি। কেনেকুৱা লাগিছে? তোৰ কাৰণে এখন কিনিলো। মোৰ কাৰণে? কিয় সেইদিনা কোৱা নাছিলি চাইকেলত বেছি ঠেকেচা খাওঁ বুলি? হ'ব ইয়াত পিছে খুন্দা বেছিকে খাই। বল আমাৰ ঘৰতে চাহ একাপ খাই যাবি। বল। সি মোক ৰঙা চকু দেখুৱাই যেনেকে বাৰে ঠেকেচনিহে মাৰিব। গোটেইটো একেবাৰে ৰজা দুৰ্যোধন। এক চিকুটো মাতিবলৈ সি কাৰো বাবে এৰি নিদিয়ে। কি হৈছে দেউতা? কালি ইয়াৰ তালৈ ককায়ে আহিছিল, আমাৰ প্ৰতি থকা দায়িত্ববোৰ পালন কৰি গৈছে। তাৰ এতিয়াহে মনত পৰিল তাৰ যে এখন ঘৰ আছে, বিয়া দিবলগীয়া এজনী ভনীয়েক আছে। মাজনীও মই তোক এতিয়া সোনকালে বিয়া দিব লাগিব আৰু ৰৈ থাকিব নোৱাৰো। যিবোৰ মানুহ এইখন ঘৰলৈ মই মৰিলেও ঘূৰি নাহো বুলি ওলাই গৈছিল, এতিয়া সেইবোৰ মানুহ ঘূৰি আহিছে। হিৰণ্য, তই ল'ৰা এটা বিচাৰ। ল'ৰা মানে দৰা নেকি? হঠাতে যে মই এতিয়া ল'ৰা এটা ক'ত পাওঁ? খুৰাদেউ, তাক ক'লে যেতিয়া সি ভাল ল'ৰা এটা বিচাৰি দিবই, আপুনি চিন্তাই নকৰিব। মোক দায়িত্ব দিছে যেতিয়া চাবতো লাগিবই। কিন্তু মানে কথাটো আচ্ছা হিৰণ্য, ল'ৰাটো ইমান দিনৰ পিছত আহি এবাৰো ঘৰলৈ আহিম বুলি নক'লেনে? আৰু খুৰাদেউ, পেঞ্চনৰ খবৰ কৰিবলৈ এবাৰ অফিচলৈ গ'লে মোকো লৈ যাবচোন। চাওঁচোন আপোনাৰ কামটো কিয় নহয়। চাব্বাছ, এয়াহে ল'ৰা। তেনেকুৱা হ'লে মই কিয় ঘৰত বহি থাকিম? ময়ো যাম জোনালী, বুজিছ? কেৰাণীৰ জয় ঘটা লৰাই দিম বাপেকে। বঢ়িয়া। ইছ ৰাম, এই নতুন গাড়ীখন একেবাৰে নষ্ট হ'ল দেই। প্ৰকাশ, এই টাউনত মাটি লৈ থলে নহ'ব বুজিছা। সোনকালে তাত ঘৰ বনাই গাঁৱৰ এই বোকা পানীৰ পৰা ওলাই যাব লাগিব। ইছ ৰাম, তুমি যে কি কৰা নহয়। মাকনো তুমি গাড়ীখন ধুবলৈ দিব লাগেনে? মই কোৱা নাই নহয়। মইহে নিজে লাগিছোহি, মানে কাম এটা লাগে দেচোন। হয় নেকি? তেতিয়াহ'লে আজি ভাতকেইটা তয়ে বনাব পাৰিবি। আজি মাইনাৰ এডমিশ্যন আছে নহয়, ফ্ৰিজতে মাংসও আছে। হেৰি নহয়, ৰাতি বাচনকেইটা কিন্তু ধোৱাই নাই দেই। হ'ব দে। হেৰা হেৰা, খিলে ঠেকা খালে নিজৰাৰে পানী এছেৰে। সেইটো কোনো তই
আইহে পানী পৰিল নেকি গাত নাই নাই খুৰীদেউ এয়া মৰমৰ বৰষুণ মানে আশীৰ্বাদ বুলি ধৰি লৈছো তই ক'ৰ পৰা ওলালিহি মানে বহি থাকি আমনি লাগে যে ভাল কৰিছে বৰ ভাল কাম কৰিলে দেই গুচি আহি কি স্বাস্থ্য হৈ আছে দেহি হেৰা অ জোৱাই মোক টোপকে পৰিবলৈ নিদিয়ে নহয় পিছে কিয় আহিলি কচোন খবৰ এটা দিওঁ বুলি সোমালো খুৰাদুৱে বহাগত সৰুজনীৰ বিয়াৰ যোগাৰ কৰিছে বিয়া পেঞ্চনৰ কামটো হ'ল জানো দৰা ক'ত ঠিক কৰিলে খুৰাদুৱে ল'ৰা চাবলৈ মুখে কৈছে তাকে আপোনালোকৰ ঘৰতে ডাঙৰ হোৱা খুৰাৰো সহায় হোৱা মানে নিজৰ কথাটো নিজে ক'বলৈ বেয়া লাগে কাৰণে আপোনাকে ৰ'ব গাড়ীখন এতিয়া ময়ে ধুই দিওঁ পৰিয়ালৰ এজন হোমেই যেতিয়া এইখন এতিয়া আমাৰেই গাড়ী বুলি ধৰকচোন দেখিলা কাৰো সময়ৰ জ্ঞান নাই ইহঁত দুটা যাম বুলি কৈ ইমান সময়ে নোলালহি আজি ফণীয়ে কামটো কৰি নিদিলে মই যিকোনো কাম কৰি দিব পাৰোঁ কনক পইচা পাতি নোহোৱাৰ বাবে সকলোৱে সুবিধা লৈছে এইবাৰ পইচা পালেই এই বিয়াখন পাতি দিম মই দেখুৱাই দিম তাৰ পাছত যি হয় হ'ব মই অকণমান আগবাঢ়ি যাওঁ বুজিছ ৰচোন দেউতা ইহঁত আহিব নহয় তই অলপ ধৈৰ্য ধৰচোন এইবোৰৰ পিছতো তই মোক ধৈৰ্য ধৰিবলৈ কৈছ ককাৰৰ কাণ্ড দেখি মনে মনে থাকিব লাগে হা তাক মই লগ পাব লাগিছিল জোনালীও তই নহ'লে কাম এটা কৰ তয়ে নহ'লে ইহঁতৰ খবৰ এটা কৰি আহ দাদা অকলে যাব নালাগে বুজিছ ৰ দেউতা মই চাই আহোঁ প্ৰবীণ দাদা সোনকালে অহাৰ কথা আছিল কিনো মোহিনীৰে আহিতি মাৰিলা ঐ মোৰে চকুলৈ চাই কোমলকৈ কলি যাই সহিব নোৱাৰে ঐ মাজে দিশৰ কি যায়
চাত উঠি মোৰে মৰমৰ মৰম লগা নাচনি চেনেহ লগা কুঞ্জনি তোমাৰে কাষলৈ তই ইয়াত শুই আছহি আৰু তোৰ কাৰণে দেউতাহঁত ঘৰত ৰৈ আছে বল 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 সেইটো অফিচতে মই এসময়ত কাম কৰিছিলোঁ ফণী কেৰেণীৰ বিচৰা কাগজ দুখন লৈ যাওঁ পাৰিলে চৌধুৰীকো লৈ যাওঁ সৰুটোহে অফিচ আহক আহক দাদা আপোনাৰ কাগজ দুখন মই কৰিয়ে থৈছোঁ অকল কাগজ দিলে নহ'ব আজি লগত তুমিও ওলাব লাগিব ইহঁত দুটাও আহিছে বলক তেতিয়াহ'লে হেড অফিচত আজি আপোনাৰ পেঞ্চনৰ কামটো হ'বই নে কি কোৱা ডেকা ল'ৰা ব'লা আজিহে আজি অফিচৰ ভিতৰতে এনেকৈ গেজেট মাৰি বহি থাকিলে কাম কেনেকৈ কৰিব পইচা খুজিলে দিয়ে আকৌ 10 টকা তাৰে কি হ'ব অফিচলৈ আহিছে খুৰাদেউ ভিতৰলৈ গৈছে মই সেই ফণী কেৰাণীলৈ ৰৈ আছো হে দাদা আহিব বলক নহ'লে চাহ একাপকে খাই আহোঁ মই লগ কৰাই দিম নহয় আপোনাক বলক হৌৱা দাদা আহিলে আপোনাৰ কপাল ভালেই হেৰ কলিমন আছ বৰা চাউল আনিছে যেন লাগিছে ৰাম ইয়াতে এনেকে বহি আছে যে আহক ভিতৰলৈ যাওঁগে মোৰ কামটো ইয়াতে ভাল হ'ব নেকি বাহিৰতে বৰা চাউল চাগে ন শ্ৰীমতী আকৌ আহিব সময়ত কৈ পঠাইছিল বোলে পাৰিলে 1 কেজিমান বৰা চাউল লৈ আহিবচোন এয়া বৰা চাউল আপোনাৰ বাবে নহয় মই জেলত খাবলৈ লৈছো কপালো আপুনি আকৌ জেললৈ কিয় যাব ধেমালিও যে কৰে আৰু দেই ঐ হে পাপি দুৰাচাৰ আজু হিৰণ্যৰ হতে তুহাৰ নিস্তাৰ নাহি কোন আছ বসা কোন আছ কালিলেৰ ভিতৰত সত্যপ্ৰসাদ বৰুৱাৰ পেঞ্চনৰ কাম হ'বনে ভিতৰত আমাৰ কাম হ'ল পাঠকক মই বিচৰা কাগজ দুখন দি থৈ আহিছোঁ নালাগে নালাগে দাদা মোক একো কাগজ চাগজ নালাগে দাদা মই এমাহৰ ভিতৰত আপোনাৰ পেঞ্চনৰ কামটো কৰি দিম দাদা আৰু এমাহ কাগজ দুখন দিলে কামটো হ'ব বুলি কৈছিল দেখোন শুনিলি প্ৰবীণ মোৰ কাম কিয় নহয় গম পালি আৰু বোলে এমাহ লাগিব তোমাক মই কৈ থৈ যাওঁ আজিৰ ভিতৰত যদি মোৰ কাম নহয় তেনেহ'লে অহা কালিলৈ এই অফিচৰ চোতালত হৌ তাত মই প্ৰতিবাদ মৃত্যুবৰণ কৰিম প্ৰতিবাদ মৃত্যু কাইলৈ দিনৰ 10 বজাত চাই থাকিবা দাদা আপুনি এইবোৰ কি কৈছে মই সিদ্ধান্ত লৈছো চৌধুৰী মৰাৰ পিছত কি কি লাগে যোগাৰ কৰি ৰাখিবা মই আহিলোঁ
তই ঘৰলৈ বল দেউতাই এইবোৰ টাউনৰ পৰা আহি কি কৈছে প্ৰবীণ দা সেইবোৰ কেৰাণীক ভয় খুৱাবলৈ কৈ আহিছে তই চিন্তা নকৰিবি তই নাজান দেউতাই এনে একো নকয় তাতে মানুহটো ঘৰত নথকাই হ'ল ৰহ তেতিয়াহ'লে মই গৈ আছো খুৰা কেনি গ'ল হাতত মোনাটো লৈ এইফালে ওলাই আহিছে বোলে অন্তিম ভাত সাজ খাই লওঁ এতিয়া কি হ'ব প্ৰবীণ দা তই চিন্তা নকৰিবি মই আছো নহয় লাগিলে গোটেই দিনটো মই তহঁতৰ ঘৰতে থাকিম মোক বিয়া দিব নোৱাৰিয়ে দেউতাৰ এইবোৰ হৈছে তই মোক বেয়া নাপাবি প্ৰবীণ দা দেউতাই যদি মোক আন কাৰোবালৈ বিয়া হ'বলৈ কয় মই কিন্তু আজিয়ে বিয়া হৈ গুচি যাম মানুহজনক আৰু মই দুখ দিব নোৱাৰো মানুহজনৰ হা হুমুনিয়াবোৰ মই আৰু চাই থাকিব নোৱাৰো তই মোক বেয়া নাপাবি প্ৰবীণ দা তা জোকাৰিলো মই সুবিধা লৈছ তই চাবি মই কি কৰো কনক বজাৰলৈ নে দাদা হয় মাছ অকণ লওঁ বুলি বজাৰলৈ আহিছো পিছে ডাঙৰ কোবত দাঙিব পাৰিম নে নোৱাৰিম মোৰো মাছ অকণমান ল'ব লাগে আহিলো যেতিয়া সুদা মুখে উভতি নাযাওঁ এই দুইটাই মিলি লওঁ বল কথা সেইটো নেকি তেতিয়া এটা কাম কৰো ধুনীয়া ৰৌ মাছ এটা চাই মাজতে দুভাগ কৰি আগডোখৰ আপুনি নিব পিছডোখৰ মই নিম হ'ব বল মই আকৌ সেই দৰৱ অকণো নিব লাগে হয় নেকি বলক দেউতা ভাত দিছো তয়ো লৈ আহ মানুহ দুটা বেলেগে বেলেগে খালে কেনেকৈ হ'ব মই আজি কিবা এটা ভাবি ব্ৰত ৰাখিছো ভাত নাখাওঁ ব্ৰত হঠাৎ আকৌ কিহৰ ব্ৰত এতিয়া মই অকলে খাম নে খাব লাগিব তই খাচোন মোলে গাখীৰ আছে নহয় দেখিছা এই কাণ্ড মই কিবা এটা ভাবিলেই কিবা এটা হয় দেউতা আমি আটাইবোৰে তোক বৰ কষ্ট দিছো ন তই নোখোৱাকৈ থকাতহে কষ্ট পাইছোঁ এনেই আনিলোঁ মাছ টুকুৰা কাইলৈ মই তোক কলৈকো যাবলৈ নিদিওঁ তই নাযাওঁ বুলি শপত খা মই এতিয়া শপতেই খাওঁ নে ভাতেই খাওঁ তই কৈছ যেতিয়া শপতেই খাওঁ নালাগে শপত খাব ভাতকে খা চাবিচোন কাইলৈ ভগৱানে কামটো কৰি দিব এইজনীয়ে কাইলৈ খাটাং গণ্ডগোল লগাবই কিবা এটা কৰাই যাওক আনিলি মাজনী ভাল চাই কেঁচা জলকীয়া এটা আনচোন এইকেইটা বৰ লেৰা মোৰ টোপনি অহা টেবলেটটো আজি তই খা এটাই হ'ব জানো এতিয়া আৰু চিন্তা নাই চৌধুৰীয়ে বাকীবোৰ যোগাৰ কৰিয়েই থৈছে তেতিয়াহ'লে এইজনীয়েতো কাইলৈ 10 বজালৈকেতো সাৰেই নাপায় ৰাম কৃষ্ণ দাদা কলৈ গ'ল জানো আজি কি হয় ভগৱানেহে জানে দেই ঠিকে আছে হৈ যাব সাঙি লৈ আহিছে নিজৰ সাঙি নিজে আনিছে এইখন ঘৰৰ পৰা আনিছে নেকি চাব বস্তুবিলাক বাৰু যোগাৰ হ'ল মানুহে এটাও নাই আপুনি কাৰ আগত প্ৰতিবাদ কৰিব মইতো কালিয়েই ঘোষণা কৰি দিলোঁ কিন্তু এতিয়ালৈকে এটাও জনপ্ৰাণী নাই আজিকালি বন্ধৰ হাৱা লাগিলেই হ'ল পিছৰখিনি আৰু সকলো ঠিক বন্ধ কিহৰ বন্ধ মইতো বন্ধ ঘোষণা কৰা নাছিলোঁ এই মৰিম বুলিহে কৈছিলোঁ তাৰ পিছৰখিনি মানুহে নিজে নিজে অনুমান কৰি লৈছে এতিয়া আৰু অফিচ হেৰা যি হয় হৈ থাকক বুজিছা মই কিন্তু আৰু ৰোৱাত নাই খাটাং কথা সাংবাদিক ক'ত দিছো নহয় মই কালিয়ে খবৰ দিছো একেবাৰে লাইভ কভাৰেজ কৰাৰ কথা আছে যিটো ঘটনাৰ লাইভ কভাৰেজ কৰিব লাগিছিল এতিয়া আমাৰে লাইভ বৰবাদ হৈছে থেল মানুহজন মৰো বুলিয়ে মৰিবনে এইবোৰ নাট্যকাৰৰ নাটকীয় কথা কোনো মূল্য নাই জীৱনটো নাটক কৰিলেতো এতিয়াও সেই নাটকেই কৰি আছে তই চিন্তা নকৰিবি তোলৈ মই ছোৱালী দিম খাটাং কথা মই জানো আপুনি তেনেকৈ ক'ব যা এতিয়াই উকিল এটা মাতি আনগে উকিল
তোৰ বিয়া মই ইয়াতেই পাতি পেলাম এইবিলাকতে মটৰ চাইকেল এখনৰ দৰকাৰ ডাঙৰ জোৱাইও আহি নাপালে আৰু এইজনীও মাইনাক থবলৈ গ'ল নালাগে নালাগে আপুনি এই জোৱাই চাইকেল চলোৱা দেখা নাইতো চাই থাকক খুৰী মানে মা মোৰ বিয়া হোৱাটো খাটাং নে খতং মোৰ সোণটো এতিয়া সোনকালে যোৱা এতিয়াহে ভাল হৈছে ডাঙৰ ছোৱালীজনীয়ে লিখি দিয়া এইখন ফটো লৈ আহিছে আপুনি লাগিব বুলি কৈছিল নহয় আপুনি পুৰস্কাৰ পাওঁতে উঠোৱা বগা কাপোৰ তাৰপিছত ফুলৰ মালা ধূপকাঠি গল লৈ আহিছে লাগিব নহয় তেতিয়াহ'লে ৰ'বৰ সময় নাই এইখন মই মাৰি দিব লাগে ঠিক আছে মাৰি দিম মোৰে দায়িত্ব বাৰু সকলো বিদায় চৌধুৰী ৰাইজ যোৱা 3টা বছৰে মই সেইটো অফিচলৈ 3 বছৰ ধৰি পেঞ্চনৰ বাবে অহা যোৱা কৰি মই ভাগৰি পৰিলো মই মোৰ সংসাৰ চলাব নোৱাৰা হৈছো আজি পেঞ্চন নোপোৱাৰ প্ৰতিবাদত এই অফিচৰ চৌহদত মই প্ৰতিবাদ মৃত্যুবৰণ কৰিম বিদায় বিদায় ৰাইজ বিদায় আজি ক'ত যাবি মোৰ চাইকেলত পাম নাথাকে চকা ফুটে কুৰুক্ষেত্ৰৰ ৰণত যেনেকৈ কৰ্ণৰ ৰথৰ চকা ফচি গৈছিল তেনেকৈ আজি তোৰ বাইকৰ চকা ফচি গ'ল প্ৰবীণ যুঁজত তই হাৰি গলি আজু দেখ শুন নহ নিৰন্তৰে হাৰিবল হাৰিবল মানুহজন কেনেকৈ যুঁজত হাৰি গ'ল দেখিলা এয়াই হ'ল নাটক মোৰ সত্যদা মই কেনেকে মালা পিন্ধাম সত্যদা উপায় নাই পিন্ধাইছো আৰু দাই দুখ নধৰিব এতিয়া আৰু সেই ৰাইজ আহিলেই হ'ল ৰাস্তাৰ কাষত মানুহ এজন মৰিল নাই কোনো ৰৈ চাবলৈ সময় নাই কি দিনকাল পৰিল ইয়াত আকৌ কি হ'ল এইজন কোন চৌধুৰীদা চৌধুৰীদা কোন গ'ল কেনেকে গ'ল এক্সিডেণ্ট নেকি আকৌ জ্বলাই দিয়ক কাক জ্বলাই ধূপ কাটি সেইটোকে ক'ব লাগে নহয় সুধিব লাগে নহয় ৰাম চৌধুৰীদা মহলে একো ধৰিব পৰা নাই দেই ৰাম হৰি হৰি অথিৰ ধন জন গণ মন নায়ক এই চব খেলি মেলি হৈ গৈছে চৌধুৰীদা কোন গ'ল পটককে কৈ দিয়কচোন আমাৰ মৰমৰ অতি আদৰৰ অতি চেনেহৰ মোক হাৰ্ট ফেইল কৰি দিব আপুনি নামটো কওকচোন কোন গ'ল সত্যপ্ৰসাদ আৰু নাই সত্যপ্ৰসাদ মানে সত্যদা মানে মই কি শুনিলো কি হ'ব এতিয়া দেই মই জানিছো এই বদমাছ কেৰাণীটোৰ কাৰণে এইটো গতি হ'ল তেৰি ছোৱালীজনীৰ কি হ'ব ফটো আহিছে ৰাম কৃষ্ণ কৃষ্ণ কি ধুনীয়াকে হাঁহি আছে ঠিক এনেকে এনেকুৱা এটা হাঁহি মাৰিয়েই যোৱাকালি বজাৰত 300 টকা দৰত এটা ৰৌ মাছ কিনি মাজতে দুভাগ কৰি আগডোখৰ এখেতে খালে 5 টকাৰ কোনে খাইছিল জানে মই তাৰ মানে এটুকুৰা ৰৌ মাছ দাদাৰ পেটত আৰু এটুকুৰা তোমাৰ পেটত বিৰাজমান ইয়াতকে আৰু কিবা ট্ৰেজেডিৰ কথা থাকিব পাৰে নেকি তাকেতো কিন্তু এয়া কেনেকে হ'ল কালিলৈকেতো ঠিকেই আছিলে ৰ'ব দাদাই কালি অফিচত ঘোষণা দিয়া মতে পুৱা 10 বজাত সুশৰীৰে ইয়ালৈ আহি এইখনৰ ওপৰত উঠি ৰাইজৰ ওচৰত প্ৰতিবাদ কৰি প্ৰতিবাদ মৃত্যুবৰণ কৰিলে ঘৰলৈ খবৰ খাতি দিয়া হৈছে নে নাই ঘৰত চাগে এতিয়া হোৱা দোৱা হে হৰি কি হ'ব এতিয়া ইয়াত জোনালী ঐ জোনালী জোনালী ঐ জোনালী খুৰাদেউ মানুহবোৰ ক'লে গ'ল নে কালি কোৱাৰ দৰে
10টা বাজিল এজনী শুই আছে যে ঐ জোনালী জোনালী ঐ জোনালী জোনালী ঐ জোনালী হেৰি এই বগা কাপোৰখন অলপ দাঙি দিব নেকি ভৰি ফালে দিলে যে আজিকালি বোমাৰ কোবত সেই টিভিত আকৌ তোমাৰ হাত ভৰিবিলাকে বেছিকৈ উঠে এলোৱা হ'ব হ'ব ধুনীয়া হৈছে ঢাকি দিয়ক এখেত কিমান সময়ত ঢুকাইছিল অকণমান ক'ব নেকি বাৰু পুৱা 10 বজাত আচ্ছা নাটক লিখি এখেতে কি পুৰস্কাৰ পাইছিল পুৰস্কাৰ মানে শৰাই গামোচা বহুত পাইছিলে পালে কি হ'ব পেঞ্চন দিবৰ কাৰণে সেইবিলাক বেছি খোৰাকি খালে প্ৰিয় দৰ্শক এনেধৰণৰ সৃষ্টি হৈছে এক নতুন প্ৰতিবাদৰ অসমৰ বিশিষ্ট নাট্যকাৰ সত্যপ্ৰসাদে আজি প্ৰতিবাদ মৃত্যুবৰণ কৰিছে পুৱা 10 বজাত নিজৰ বাসভৱনত কেনেকে জানিলা তুমি নিজৰ বাসভৱনত মৰিল বুলি দেখিছে দৰ্শকবৃন্দ নহয় এই ক্ষেত্ৰত ব্যতিক্ৰম ঘটিছে সেই যে ব্যতিক্ৰমটো ঘটিল সেইটোৱে টিভিত ক'বলগীয়া কথা হয় যোৱাকালি বজাৰত 300 টকা দৰত এটা ৰৌ মাছ কিনি মাজতে দুভাগ কৰি আগডোখৰ তেখেতে খাইছিল আৰু পিছডোখৰ কোনে খাইছিল জানে ৰাইজ কোনে খাইছিলে মই খাইছিলো আপুনি খাইছিল য়েছ ভাস্কৰ তই এইখিনি কেনেকে পালেহি আহিবলগীয়া হ'ল আকৌ কথা সাংঘাতিক তই বেগ দিব ইয়াত কৈ থাকিবলৈ সময় নাই উকিল এজন তই ঠিক কৰি দিব লাগিব উকিল তই এইবোৰ কি কথা কৈছ ঘৰ মাটি কথা কলি নে নাই তই সোনকালে বল নহ'লে সকলো মাটি হ'ব খুৰাটোৱে চব গণ্ডগোল কৰি পেলালে তেতিয়াহ'লে ব'ল আগতে গণ্ডগোল কৰা ঠাইলৈকে যাওঁ আচ্ছা দাদা আপোনাৰ নামটো ক'ব নেকি মানে অফিচৰ হৈ শ্ৰদ্ধা তৰ্পণ কৰিছে বুলি আমি নিউজত দিব লাগিব নহয় নমস্কাৰ মোৰ নাম উগ্ৰকান্ত চৌধুৰী ভাইটি তুমি তাৰমানে টেলিভিশ্যনতো দিবাই মই মানে ঘৰতে শোক প্ৰস্তাৱ এটা বনাই আনিছোঁ পঢ়ি দিওঁ তুমিও শুনা ৰাইজেও শুনা নে কি কোৱা ঘৰতে আনিছে যেতিয়া পঢ়ক হে পৰম পূজ্য সত্যপ্ৰসাদদেৱ হেডলাইনটো পৰিয়ালবৰ্গলৈ হ'ব লাগিছিল নেকি মই জানো তেখেতৰ লগত মই 12 বছৰ চাকৰি কৰিছোঁ মানে বানান আৰু সাহিত্য জ্ঞান মোৰ আছে সত্যৰ পূজাৰী সত্যৰ আৰাধক আমাৰ সত্যপ্ৰসাদ আজি আমাৰ মাজত নাই জীৱন কালত নাটক আৰু সাহিত্যৰ জৰিয়তে আপুনি যি নাটকৰ ভেটি গঢ়িলে কি হ'ল আকৌ নাটকৰ ভেটি শংকৰদেৱৰ মাধৱদেৱেহে গঢ়িছিলে হয় নেকি মই জানো ভাইটি এটা কাম নালাগে এটা কাম কৰিবা মই নিজে পেলাই দিম নাটক আৰু সাহিত্যৰ জৰিয়তে আপুনি নাটকৰ যি হেৰি গঢ়ি দিলে সেই হেৰিত এতিয়া অনেক সাহিত্যিক ৰূপী ভোমোৰাৰ আগমন ঘটিছে সঁচাই উচ্চ মানদণ্ডৰ সাহিত্য হৈছে ধন্যবাদ মই আকৌ পঢ়িছো মই আকৌ শুনিছো আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক এই প্ৰাৰ্থনা এই আমাৰ শোক প্ৰস্তাৱ উক্ত প্ৰস্তাৱটি মই সাদৰে সমৰ্থন কৰিলো আপুনি শোক প্ৰস্তাৱ বুলি ক'লে তাতে আপোনাৰ ভাষণটো মানে ইলেকশ্যনত দিয়া ভাষণৰ নিচিনা লাগে ভাষণ শুনিলেতো হাততালি মাৰিবই লাগে মই ইলেকশ্যনৰ ভাষণহে দিলো এজন সাহিত্যিক মৰিল এজন নাট্যকাৰ মৰিল দেখিছেনে বাৰু ৰেকৰ্ডিং হৈ আছে নহয় মানুহে চাব নহয় আচ্ছা আমি যে শোক প্ৰস্তাৱটো ললো এতিয়া তাৰপিছত আমি 1 মিনিট সময় মৌনতা অৱলম্বন কৰিব লাগিছিল নহয় সেইটোতো কৰা নহ'লেই আহক আমি সেইটো আৰম্ভ কৰি দিওঁ মই ঘড়ী চাওক আপুনি ঘড়ীটো চাওক জোনালী তই ইমান পৰলৈকে শুই আছ যে প্ৰবীণ দা কিমান সময় হ'লো 10টা বাজিল দেউতা ক'লৈ গ'ল মইতো আহি ঘৰত কাকো পোৱা নাই কি ঐ দেউতা প্ৰবীণ দা তই দেউতাক দেখা নাই নাইতো মইতো তই এনেকৈ পঢ়ি থকাৰ কাৰণে তোক এৰি থৈ কাকো চাবই পোৱা নাই দেউতা গ'লগে নেকি দেউতা এতিয়া মোৰ কি হ'ব দেউতা খুৰাদেউ আৰে খুৰাদেউ নাই দেখোন প্ৰবীণ দা মোক দেউতাৰ ওচৰলৈ লৈ বল প্ৰবীণ দা
দাদাৰ ল'ৰা আজি 10 বছৰ নাই আহিছে তাক বুজাব লাগিব বুজাব অ' ভাইটি তুমি দুখ নকৰিবা মইহে দুখ কৰিব লাগে মইহে কান্দিব লাগে জানা যোৱাকালি বজাৰত 300 টকা দৰত এটা ৰৌ মাছ কিনি মাজতে দুভাগ কৰি আগডোখৰ তোমাৰ দেউতাৰাই খাইছিলে আৰু পিছডোখৰ কোনে খাইছিল জানা মইও ভাইটি মইহে কান্দিব লাগে তুমি নেকান্দিবা ভাইটি তুমি দুখ নকৰিবা নেকান্দিবা কি বাৰে বাৰে একেটা কথাকে কৈ আছে ভালকে চাও কান্দিছো নেকি মই কিয় কান্দিম হে কিয় কান্দিম হকে খুনা মাৰি ধৰিছে মই ওচৰৰ পৰা দেখিছো নহয় কি কাৰণে আপল তাপল বকিছে হেৰি কৰক ল'ৰাটোক দেউতাকৰ মুখখন দেখুৱাই দিয়ক বঢ়িয়া কথা মাইনাও তুমি দেউতাৰ মুখখন কি লাভ হ'ব মুখখন চাই পেলাই এতিয়া চাও ল'ৰাটো বলিয়া বলিয়া কোনে ক'লে মই এতিয়া বলিয়া কি আবুল তাবুল বকি আছে হে আপোনালোকৰ দেউতাই ঢুকাইছে নেকি কথা ক'বলৈ আহিছে ভাইটি মানে দাদা আমি 4-5 জন মানুহ গোট খালো তেতিয়াহ'লে হয়তো শ্মশানলৈকে লৈ যাওঁ ইয়াততো বেছি সময় ৰাখি আৰু লাভ নাই নে কি কোৱা একদম ঠিক কথা কৈছে ময়ো তাকে ভাবিছো আমি মানে হয়তো গাঁৱলৈকে লৈ যোৱাৰ কথা ভাবিছো ইয়াত কোনে কেনেকৈ শ্ৰদ্ধাঞ্জলি জনাই জনাওক মাইনা তুমি তালৈকে ওলাবা মুখাগ্নিৰ কথা আছে আত্মাৰ সদগতিৰ কথা আছে নহয় মাইনা আত্মা চব ফাঁকি আপুনি দেখিছে আত্মা ঠাট্টা নকৰিব চব জ্বলাই দিম মাইনা সেই জুই অকণমান আনি প্ৰথম দেউতাৰ আৰু চিতাখনকে জ্বলোৱাচোন চিতা জ্বলোৱাৰ কথা কৈ আপোনালোকে মোক অপমান কৰিছে আপোনালোকে জানে মোৰ বুকুৰ মাজত এখন চিতা অহৰহ জ্বলি আছে সেইটো কথা নাভাবে কিয় কিমান যন্ত্ৰণালৈ মই ঘূৰি ফুৰিব লগা হৈছে আপোনালোকে বুজি নাপায় কিয় যেতিয়ালৈকে শোষিত নিষ্পেষিতসকলক উদ্ধাৰ কৰিব নোৱাৰো তেতিয়ালৈকে এই জুই নুনুমাই জ্বলিবই নহয় মানে 1983 চনৰ কথা এটা মনত পৰি গ'ল মই ঘৰলৈ যাওঁ মোৰ সময় নাই দাদা গ'ল এতিয়া ৰক্ষা পাই মাইনা তুমি ঘূৰি আহি বৰ ভাল কাম কৰিলা মোৰ মনতে ধুতিখন আছে পিন্ধিলা নালাগে তুমি জিন্স পেণ্টৰো পাৰিবা হৈ যাব নাই দেখোন হজম হ'ল চাগে কি ৰৌ মাছ দুখন মই ঘৰৰ চাবি বিচাৰিছো ঘৰৰ চাবি খালি ৰৌ মাছ আবা খুৰাদেউ একো হোৱা নাই তই গৈ চাবি কেৰাণীয়ে খুৰাদেউ কামটো কৰি থৈছে মানুহ ইমান তললৈ যাব পাৰিবনে এজন মানুহৰ জীৱনক লৈ মানুহে হেতালি খেলিব পাৰিবনে তই চিন্তাই নকৰিবি তোৰ কথাবোৰ শুনিলে মই অকণমান সাহস পাওঁ প্ৰবীণদা তই এনেকৈয়ে কৈ থাকিবিচোন তই বিচাৰিলে মই সদায় তেনেকৈয়ে কৈ থাকিম খৰকে বলচোন আজিহে তোৰ বাইকৰ পাম নাইকিয়া হ'বলৈ পালে আজি বাইকখন নাথাকি ভালেই হ'ল দে তোক বেছি সময় লগ পাব পাৰিলো সেইটো দাদা নহয়নে সি গম নাপায় নেকি দাদা কিয় গম নাপাব লগত দেখা নাই সেইটো কোন গৈছে হিৰণ্য সিহঁত দুটা কলে গৈছে মাক খবৰ দিবলৈ গৈছে নেকি দেউতাৰ কিবা হোৱা নাইতো লাভ নাই খতম মোৰ মতে খুৰাদেউ একো হোৱা নাই তই সাহস নেহেৰুৱাবি নেকান্দিবিচোন
ৱাইফ ৱাইফ মোৰনো কি কপাল মোৰ এতিয়া কি হ'ব এইখন মোৰ কিনো কপাল মই কেনেকৈ অকলে অকলে থাকিম এই প্ৰকাণ্ড পৃথিৱীখনত মই কেনেকৈ অকলে অকলে থাকিম মোকো লগতে লৈ নগ'ল কিয় মই থাকিনো কি কৰিলো ইমান বিলাক লাইফ ইঞ্চুৰেঞ্চৰ পইচা মই অকলে কেনেকৈ শেষ কৰিম হয়নে ইমানবোৰ পইচা মোলৈ কেলেই থৈ গ'ল হয়নে আপুনি কথাটো বুজাই নাই ইঞ্চুৰ পইচা এজন মৰিলেহে আন এজনে পায় দুখ নকৰিব এয়া চাওকচোন সুন্দৰ হাঁহি এয়া চাওকচোন এফালে কিনো হাঁহি ইমান গাভৰু বয়সত মোকনো কেলেই বিধৱা কৰিলে মোকো লগতে লৈ নগ'লে কিয় দুখ কৰিব নালাগে মই আছো নহয় দাদা ভুল হ'ল নেকি হয় নেকি মানে আমি আছো নহয় চাওকচোন কি সুন্দৰ হাঁহি এনেকুৱা এটা হাঁহি মাৰিয়েই যোৱাকালি বজাৰত 300 টকা দৰত এটা ৰৌ মাছ কিনি মাজতে দুভাগ কৰি আগডোখৰ দাদাই খাইছিলে পিছডোখৰ কোনে খাইছিলে জানে ৰ'বহে 5 দুখৰ আপুনি খালে বুলি জানিলো নহয় আপুনি ৰৌ মাছ খোৱাৰ কথা কৈছে দেউতাই পেঞ্চনটোকে নাপালে পেঞ্চন পোৱা হ'লে আমি কিমান নহয় মানে দেউতাই কিমান সুখত মৰিব পাৰিলেহেঁতেন আপুনি মানে কথাটো বুজাই নাই পেঞ্চনটো পোৱা হ'লে দাদা নমৰেই নহয় হয় নেকি আমি পানী এচামুচো দিবলৈ নেপাওঁ পেঞ্চন পেঞ্চন বুলি মানুহটো গ'লগৈ আমি প্ৰতিবাদ কৰিম আন্দোলন কৰিম এখেতে পেঞ্চন পাব লাগিব নে কি কয় পেঞ্চন পাব লাগিব আমি আন্দোলন পেঞ্চন পাব কিয় নাপাবহি হেৰি এটা কাম কৰক এখেতক আপুনি ঘৰলৈকে লৈ যাওক মই তোমাক নিবলৈকে আহিছিলোঁ বলক মা আপুনি মোৰ ঘৰতে থাকিব বলক মা তই দুখ নকৰিবিচোন তই পেঞ্চন পাবি বল আমাৰ ঘৰলৈকে যাওঁ মই অকলে অকলে কেনেকৈ থাকিম তেনেকুৱা হয় মোকো লগতে লৈ নগ'ল কিয় মানুহজন এনেই মৰিল প্ৰতিবাদ কৰিলে কিন্তু কামত নাহিল এতিয়াতো দহন কৰাৰ কথা আছে গাঁৱৰ ঘৰলৈকে লৈ যাওঁ নে কি কয় ইয়াততো চাই থাকি লাভ নাই গাড়ী ঘূৰাৰ কথা আছে নে কি কয় ৰৌ মাছ এৰা আমিও এটা দীঘলীয়া ৰিপৰ্ট ৰাইজক দিবলৈ সময় পাম বলক আমি এতিয়া গাঁৱলৈ যাওঁ এতিয়া এই দীঘলীয়া ৰিপৰ্টৰ শেষৰ ফালে আমি আগবাঢ়ি আছো এয়া আমি সত্যপ্ৰসাদক লৈ গাঁৱৰ ৰাস্তাৰে তেখেতৰ গাঁৱৰ ঘৰলৈ আমি আহি আছো যিখন গাঁৱৰ বতাহ আৰু পানীৰ সান্নিধ্য লৈ সত্যপ্ৰসাদে নাটক লিখিবলৈ সমল পাইছিল আহক মই কেমেৰা পাৰ্চন মৃণাল কান্তিৰ সৈতে মানস বৰুৱা চেনেল 24ৰ বাবে ধন্যবাদ এইবোৰ কি হৈছে দেখা নাই মানুহটো মৰিল আৰু মোকো মাৰি থৈ গ'ল কেনেকে কোনোবা ডকাবাজ কেৰাণী এটাই তেওঁৰ পেঞ্চনৰ কাগজখন নিদিলে আৰু সেই দুখতেই তেওঁ গ'ল এতিয়া মোৰ দোকানৰ বাকী মাৰিব কোনে এনেকুৱা বদমাছ কেৰাণীক মৰিয়াই মৰিয়াই মাৰিব লাগে হেৰা তেওঁ নিজেওতো এদিন পেঞ্চন পাব হা তেতিয়া তেওঁৰ কামবোৰ কোনে কৰি দিব হে
কপাল উখৰাম এই নাটক কৰা মানুহবিলাক সঁচাকে একাচেকা দেই কৰো বুলি এই কামটো কৰি পেলালে হে কপাল উখৰাম এতিয়া মোৰ আৰু কি হ'ব বাৰু তই এতিয়া হুলস্থুলখন কৰি হোৱা কামটো নোহোৱা নকৰিবিচোন বল বাহিৰলৈ যাওঁ Oh, pasal Krishna. Sodhoida, hey নহয় কিবা এক্সিডেন্ট হল নেকি বাৰু আহিলা দেৰি কৰিলা নে খবৰটো পালা দেখিলা কি হল সত্যপ্ৰসাদ পুৱাটো অৱস্থাত গ'ল মানে একেবাৰে ওপৰলে একেবাৰে কপাল কপাল সত্যপ্ৰসাদ মানে আপোনালোকৰ অফিচৰ সত্যদা কপাল মই কেনেকে বিশ্বাস কৰো দা নাট্যকাৰ সত্যপ্ৰসাদ ন কপাল দা এই যে পেঞ্চনৰ কাৰণে যে আজি 3টা বছৰ মোৰ ওচৰলৈ যে অহা যোৱা কৰিছিল মানে আমাৰ অফিচলৈ যে সিদিনাখন দা দেখুৱাবলৈ গৈছিল মানে আপোনাৰ লগত দাখন মানে সত্যপ্ৰসাদ নাট্যকাৰজন মানে আপোনালোকৰ অফিচৰজন মানে এইজন মানে দাদা কবলৈ কৈছে কপাল হেৰি আপোনাৰ মোৰ নিচিনা হ'ল নেকি আপোনাৰ কি হ'ল আপুনি বাৰু মোৰ দৰে একেটা ৰুম আছেকে খাইছিল নেকি কপাল মানুহৰ কপালত কি লিখা আছে দেখিলে তেখেতৰ কপালত তেখেতৰ কপালত কি লিখা আছে দেখিলে আজি 3টা বছৰে তেখেতে মোৰ ওচৰলৈ অহা যোৱা কৰোঁতে পেঞ্চনৰ কামটো নহ'ল মই ওপৰৰ অফিচাৰক গৈ কিমান হাতে ভৰিয়ে ধৰি বুজালো বোলো তেখেত নাট্যকাৰ মানুহ সৎ মানুহ তেখেতৰ কামটো অকণ সোনকালে কৰকচোন নুশুনে ওপৰ অফিচাৰবিলাকে জানেনে আমাৰ কথা আৰু আমিনো বাৰু কি কৰিব পাৰোঁ কওকচোন সাধাৰণ কেৰাণীহে আৰু আজি কি দিন চাওকচোন পূৰ্ণিমা ইমান ভাল দিন বাৰ চাই মানুহজনো গ'ল চৌধুৰীদা কাগজখন হ'ল নহয় দাদাৰ পেঞ্চনৰ কাগজখন হ'ল মই সেই ছাৰ অফিচত নথকাত মই সেই ঘৰতে গৈ পেলাই চহী কৰাই লৈ আহিছো এইখন কাগজ মই বোলো বাটে দি থৈ যাওঁ ইয়াত আহিয়ে গম পালো দাদা এয়া পৰহ লোক মই কেনেকে বিশ্বাস কৰিম দাদা আপোনাৰ কাগজ লৈ আহিছো এয়া আপোনাৰ চৰণত মই কাগজ অৰ্পণ কৰিছো দাদা আপুনি বিশ্বাস কৰক দাদা মই আপোনাৰ কাগজ লৈ আহিছো দাদা আপুনি বিশ্বাস কৰক মই কাগজ অৰ্পণ কৰিছো ৰবচোন বাধা নিদিব মোক কান্দিবলৈ দিয়ক দাদা চাচোন চা কি আছে মাজনী নেকান্দিবি সন্মুখত কেনেকৈ কান্দিছ এতিয়া ইয়াক মই সোধো এই কাগজখন দিয়াৰ পিছত মই পেঞ্চন পাম নে নাই মই মৰিলো বুলি ভাবিছিলি নেকি চুইছা নহয় মানে মোৰ হাতটো আপোনাৰ গা মাজেদি পাৰ হৈ নেকি চাইছিলো ভণ্টি ভূতৰ পাৰ হৈ যায় ন খাবি মই ভূত নেকি আপুনি ভূত নহয় মই ভূত আপুনি আপুনি অদ্ভুত দাদা কিন্তু এইখন নোপোৱালৈকে মই মৰি আছিলো এইখনৰ কাৰণে আত্মবোৰ ভাওনা কৰিবলগীয়া হ'ল আজি দিলো নহয় দাদা মই মৰিলো বুলি গম পোৱা নহয় মই গম পোৱা নাই চুপ তাৰ মানে এইবোৰ চব ফাঁকি ন ঐ সাংঘাতিক নিউজ হ'ব মাইধৰ দাদা কওক বাইদেউ হেৰা জীয়াই থাকোঁতে পেঞ্চন নোপোৱা মানুহ এজনৰ ওপৰত তোমালোকে নিউজ কৰিব নোৱাৰিলা আৰু এতিয়া মৰাৰ খবৰ পাই তোমালোকে নিউজ কৰিবলৈ আহিছা মই একো নকওঁ হ'ব আপত্তি নাই কিন্তু লগাখিনি পালোঁ দাদা
কালি ৰৌ মাছৰ আগদুখৰৰ কথা মনত আছেনে? আছে আছে আৰু মোৰ বহুত কথাই মনত আছে আৰু এতিয়া মোৰ বহুত কাম বাকী আছে। অ দাদা মোক নামাৰিব দাদা, মই আপোনাক কাগজখন দিলো নহয় দাদা। কৃষ্ণ দাদা, আপোনাৰ কিন্তু সঁচাকে কপাল দেই। মাইনা আহিছো, মই যাওঁ দেই। আহিছো দাদা, আপোনাৰ পেঞ্চনৰ কাগজ মই এতিয়া ঠিক কৰি থৈ আহিম। ধন্যবাদ। আহিছো। হেৰি এটা ৰৌ মাছ মাজতে দুভাগ কৰি দুখৰ দাদাই খাইছিলে, পিছ দুখৰ আপুনি খাইছিলে। হে ৰাৱণীমা, মই মৰিলো বুলি জোঁৱাই ঘৰৰ পৰা বহুত কষ্ট কৰি দৌৰি আহিলা। মইতো মোৰ বস্তুটো পালোহেই, পিছে তোমাক মই এতিয়া কি দিম? মোৰ ইঞ্চুৰেঞ্চৰ পইচাকেইটা তোমাৰ বাবে সাঁচি ৰাখিছিলোঁ। ৰ'বা, সেই সোপা আলমাৰিতে আছে, তোমাক এই চাবিকোচা দিলোঁ। লোৱা লোৱা, এতিয়া সকলো তোমাৰ। মইনো আৰু কিমান দিন জীয়াই থাকিম? সৎ পথেৰে মইতো আৰু তোমাক একোৱেই দিব নোৱাৰিলোঁ। ৩৫ বছৰ একেলগে থাকিলোঁ নহয়। তোমাকতো মই ভাল পায়েই বিয়া পাতিছিলোঁ, তাৰ প্ৰতিদান হিচাপেই লোৱা। মোক এই বোজাৰ পৰা মুক্ত কৰা। তোক একো নালাগে নেকি? ঘৰৰ সকলো সম্পত্তিটো তোৰেই। তই খালি ভনীয়েৰৰ বিয়াখন পাতি ল'বলৈ 2টা দিন সময় দে, তাৰ পাছত সকলো তোৰ। মই লিখি দিম, তই খালি তাইৰ লগত কাজিয়া নকৰিবি। মাজনীও চা, মই কাগজ পাই গ'লো। এতিয়া মই সকলো বোজাৰ পৰা মুক্ত, সকলোকেই দি দিলোঁ। কিন্তু এতিয়া মোৰ আটাইতকৈ মৰমৰ সম্পত্তি মই কাক ঘটাম? প্ৰবীণ, হিৰণ্য, খুৰাদেউ, মই তোক এটা ডাঙৰ কথা ক'ব খুজিছোঁ। কওক খুৰাদেউ। মোৰ যদি আৰু এজনী ছোৱালী থাকিলহেঁতেন, সেইজনী মই তোলৈকে দিলোহেঁতেন। তই বেজাৰ নকৰিবি পাই। ছাতি কিন্তু মইহে ধৰিম। আমাৰ পৰৱৰ্তী প্ৰযোজনাসমূহ: বলিয়া গোসাঁই, নেত্ৰকায়, জোনবাই অষ্টম, পখিলা দ্বিতীয়, দয়া, উৰ্বশী আৰু চিত্ৰলেখা।